অসমৰ যিসকল সচেতন নাগৰিক সকলো এটা কথা জ্ঞাত যে যোৱা 30 আৰু 31 তাৰিখে যেতিয়া যোৰহাটত এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বীৰ কেইজনমান উলংগ বাবাই আহি অসমীয়া সমাজৰ যিটো আমাৰ সম্প্ৰীতি সমাজৰ যিখন সাংস্কৃতিক বিনষ্টকাৰী এটা উলংগ হৈ তেওঁলোকে ৰাজপথত খোজকাঢ়িছিলে তাৰ প্ৰতিবাদত আমাৰ বীৰ লাচিত সেনা অসমে প্ৰতিবাদ কৰিছিলে আৰু সেই প্ৰতিবাদ কৰা স্থলীৰ পৰা আমাৰ 7জনকৈ সৈনিকক তেখেতলোকে কোনো কাৰণ নোহোৱাকৈ চৰকাৰখনে কাৰাগাৰলৈ নিক্ষেপ কৰিছে। গতিকে আমি এই আমাৰ বীৰ লাচিত সেনাৰ 7জনকৈ সৈনিকক বিনা স্বত্বে মুক্তি দিবৰ কাৰণে আমি আজি এই আমাৰ এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি অৱস্থান ধৰ্মঘট আজি আমাৰ দ্বিতীয় দিন হয়। আমি অনাগত দিনত যদি এই চৰকাৰখনে খিলঞ্জীয়াৰ কণ্ঠৰোধ কৰিবৰ কাৰণে যিটো চেষ্টা কৰিছে আমি সেই চেষ্টাক আমি কেতিয়াও তেওঁলোকক সফল হ'বলৈ নিদিম, আমি বাধা দিম। আমি গতিকে অনাগত দিনত আমি আৰু আন্দোলন কৰি যাম। আমি এই আমাৰ 7জনকৈ সৈনিকক বিনা স্বত্বে মুক্তি দিয়াৰ আমি দাবী জনাইছোঁ আজি এই প্ৰতিবাদস্থলীৰ পৰা। আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰতিখন জিলাৰ আঞ্চলিক যি সমিতি আছে প্ৰতিখন আঞ্চলিকত আজি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। আৰু আমাৰ পাইছে যে আমি বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আমি বিভিন্ন আঞ্চলিক সমিতি ঐক্যবদ্ধ হৈ আজি আমি ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচলতে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ, যিহেতু 1228 খ্ৰীষ্টাব্দতে আমাৰ আহোম ৰজা স্বৰ্গদেউ চাওলুং চুকাফাই আহি বৰ অসম নামেৰে আমাৰ অসমখন গঢ়ি থৈ গৈছিলে। তেখেতে বিভিন্ন জাতি আৰু ধৰ্মীয় জনগোষ্ঠীয় লোকসকলক একলগ কৰি আমাৰ অসমখন শান্তি সম্প্ৰীতি এডাল এনাজৰীৰে কটকটীয়াকৈ বান্ধি থৈ গৈছিলে। আৰু ঠিক তাৰ কিছু বছৰ পিছতে আমাৰ দুজন পৰম গুৰু তথা জগতৰ গুৰু শংকৰদেৱ আৰু মাধৱদেৱ দুইজন গুৰুৱে আমাৰ অসমীয়া এনাজৰীডাল বিজ্ঞানসন্মতভাৱে আৰু অধিক কটকটীয়াকৈ আৰু অধিক শক্তিশালীভাৱে শান্তি সম্প্ৰীতিৰে বান্ধি থৈ গৈছিলে। কিন্তু বৰ্তমান সময়ত আমি দেখা পাইছোঁ আমাৰ বহুবল্কী তথা বহুৰূপী আমাৰ অসমৰ মাননীয় চবৰে সন্মানীয় সকলোৰে সন্মানীয় বুলি কয় দেখাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতৰ গৃহ বিভাগত থকা অৱস্থাত লেংপা ফকীৰ বাবা দুজনক আনি যোৰহাটৰ ৰাজপথত মাজ-মজিয়াত আমাৰ বাই ভনীসকলৰ আগত মুক্ত বিচৰণ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে আৰু তেখেতলোকক আৰক্ষীৰ দ্বাৰা নিৰাপত্তা প্ৰদান কৰা হৈছে। আচলতে এই বিষয়টো অতি দুৰ্ভাগ্যজনক কথা, যিহেতু বিজ্ঞানসন্মতভাৱে বৰ্তমান সময়ত আমাৰ সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ বিশ্ব ইমান ডেভেলপ হোৱাৰ পিছত ইমান উন্নত হোৱাৰ পিছতো এনেকুৱা ধৰণৰ নঙঠা মানুহ দুজনক ৰাজপথত ঘূৰাই ফুৰাই কি আচলতে অন্ধবিশ্বাসৰ বাৰ্তা তেওঁ বিয়পাব বিচাৰিছে। আমি আমাৰ চিন্তাধাৰাই আমাৰ শক্তিয়ে আমি এই কথাটো আচলতে ঢুকি পোৱা নাই। ই এটা আটাইতকৈ তত্ত্বগধুৰ কথা আৰু আটাইতকৈ অসমবাসীৰ বাবে চিন্তনীয় বিষয় আৰু আটাইতকৈ ডাঙৰ লজ্জাজনক কথা হয়। গতিকে আমি এই কাৰ্যক সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ, আমি ধিক্কাৰ জনাইছোঁ আৰু এই কাৰ্যক বিৰোধিতা কৰি আমাৰ সৈনিকসকলে যোৰহাট জিলাত প্ৰতিবাদ কৰিবলৈ যাওঁতে কাপোৰ পিন্ধি প্ৰতিবাদ কৰিবলৈ যাওঁতে আমাৰ 7জনকৈ সৈনিকক আমাৰ যোৰহাট জিলা প্ৰশাসনৰ আৰক্ষী প্ৰশাসনে তেখেতলোকক গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতলোকক গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পিছতে যোৰহাট মহামান্য আদালতত বিচাৰ হ'ল। গোচৰটো বিচাৰ হোৱাৰ পিছতে তেখেতলোকক নিৰ্দোষী বুলি তেখেতলোকক আদালতে জামিন মঞ্জুৰ কৰিছিলে আৰু জামিন মঞ্জুৰ কৰাৰ পিছতে তেখেতলোকক পুনৰ আদালতৰ চৌহদৰ পৰা তেখেতলোকক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আচলতে নিৰ্দোষী ল'ৰাকেইজনক আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰাকেইজনক গ্ৰেপ্তাৰ কৰা কাৰ্যকো আমি ঘোৰ বিৰোধিতা কৰিছোঁ। আমি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি অসমৰ জিলা প্ৰশাসন প্ৰত্যেকখন জিলাৰ প্ৰশাসনক আমাৰ DC মহোদয়ক আমি দাবী জনাইছোঁ আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীকো আমি দাবী জনাইছোঁ যে তেখেতে নঙঠা মানুহজনক বিচাৰি কৰায়ত্ব কৰক, তেখেতক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ যিসকল সৈনিকক গ্ৰেপ্তাৰ কৰিছে তেখেতলোকক বিনা স্বত্বে মুক্তি কৰি আমাৰ মাজলৈ তেখেতলোকে পঠিয়াই দিবৰ কাৰণে ব্যৱস্থা কৰক। আমি হিমন্ত বিশ্ব শৰ্মাক শেহতীয়াকৈ এটা আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ, প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মাৰ যিমানখিনি মিত্ৰজোঁটৰ চৰকাৰ আছে তেখেতলোকে আমাৰ অসমীয়া খিলঞ্জীয়া স্বাৰ্থত কাম কৰিছেনে বহিৰাগতক বৰপিয়া দিবৰ কাৰণে তেখেতলোকে কাম কৰিছে? বহিৰাগতৰ চৰকাৰ নে প্ৰথমতে অসমীয়া মানুহৰ চৰকাৰ? এই কথাটো তেখেতে আমাক জনাওক। এইখিনিয়ে কৈ মই আপোনালোকক সমগ্ৰ অসমবাসীক এই ক্ষেত্ৰত আমাৰ বীৰ লাচিত যিকোনো এনেকুৱা ধৰণৰ কাৰ্যসূচীত সহযোগ কৰিবৰ কাৰণে আপোনালোকৰ চেনেলৰ দ্বাৰা মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।